আজি ৮০ নং জোনাই বিধানসভা সমষ্টিৰ জাতীয় কংগ্ৰেছ কমিটিৰ মই প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। দাখিল কৰি মোৰ অনুভৱ এটাই আছে যে এটা গধুৰ দায়িত্ব এটা আহি পৰিলে, দায়িত্ব এটা অৰ্পণ কৰিছে আমাৰ দলে, আৰু এইটোৰ কাৰণে মই বহুত চিন্তা চৰ্চা কৰি মই আগবাঢ়িব লাগিব, যাতে শান্তিপূৰ্ণ পৰিৱেশত ৰাইজে ভোটদান দিব পাৰে। মতে এইটো ৰাইজৰ আশাটো বহুত আছে, কিন্তু মূলতঃ যিটো কৰিব পৰা সম্ভৱপৰ যিটো আশা আছে, নিশ্চয় এইটো কৰিম। বাকী যিবিলাক নোৱাৰিছোঁ, একো দিব নোৱাৰিলেও গাদ্দাৰ নকৰোঁ, একো দিব নোৱাৰিলেও ক্ষতি নকৰোঁ। সেইটো কাৰণে ৰাইজৰ আশাটো মই যিমান পাৰে 100% এইটো সফল কৰাবৰ কাৰণে চেষ্টা কৰিম। কাৰ লগত যুঁজ হ'ব? যুঁজ বুলি কয় দল বুলি মানে বিজেপি আৰু কংগ্ৰেছ, আৰু প্ৰাৰ্থী হিচাপে গ'লে মানে ভুৱন পে আৰু মোৰ লগত হ'ব, আৰু লগত ৩ নম্বৰ পইণ্ট হিচাপে কাৰ লগত যুঁজিব গ'লে মানে ৰাইজে ভুৱন পে কৰি এগেইনষ্টত যুঁজিব। কিমান আশাবাদী বুলি ক'লে মানে ন্যূনতম যিটো বিভাজন প্ৰয়োজন আছে, মই জিকিম আশাবাদী। ৰাইজে ইতিমধ্যে এটা বিচাৰ কৰি থৈছে, ভুৱন পেগুৰ গুণ্ডাৰাজ সহ্য কৰিব পৰা নাই, ইয়াৰ দুৰ্নীতি তাৰমানে ৰাইজে গম পাইছে, এইটো হজম কৰিব পৰা নাই। আৰু কিছুমান বিষয় মুখত ক'লে বিধানসভাত ক'ব নোৱাৰিলে, লেকচাৰ বহুত মাৰিলে, কিন্তু এতিয়াও গাঁৱত বোকা লেতেৰা হৈ আছে, ৰাস্তা পদূলি একোৱেই নাই। তো এইটোৰ কাৰণে ভুৱন পেগুৰ এই মিছা কথাৰ ৰজা, সেই মিছা কথাৰ ৰজাটো এইবাৰ উৎখাত ৰাইজে কৰিব।